নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকৰ স্বাগতম জনাইছোঁ। এইখিনি চাওক শহাপহুৰ পোৱালি, তো ইয়াত 5টা আছে। আজি 15 দিন বয়স, তো বাহিৰত ওলাই দিছোঁ। চাওক 15 দিন বয়সৰ পৰা ঘাঁহ বন খাই আছে। তো এটাৰে মানে 3টা-4টা কালাৰৰ পোৱালি হৈছে। এইটো চাওক, এটা কলা আৰু মুগা মিক্স, এইটো বগা আৰু মুগা, এই দুটা বগা, এইটো কলা মুগা বগা মিক্সিং আছে। কলা বগা মুগা 3টা মিক্সিং আছে। ইমান ধুনীয়া ধুনীয়া কালাৰ হৈছে। ভালদৰে খোজ কাঢ়িব নোৱাৰে, কিন্তু ঘাঁহ খায়। এইটো চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে। তো ভাবিছোঁ আৰু ডেইলি 10 মিনিট 15 মিনিটকৈ এনেকৈ ঘাঁহৰ মাজত এৰি দিম, খাব আৰু ঘাঁহ বনিহঁতে। এইটোৰ অলপ মানে পিপৰা লাগি আছে। এতিয়া চাওক পিপৰা লাগি আছে। এইটো চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে চাওক। তো বহুত ভাল লাগে। আৰু বহুতে শহাপহু বিচাৰি থাকে, তো বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই। মানে শহাপহু আমাৰ যিমান পোৱালি হয় কমপ্লিট দাদা এজনে বুকিং কৰি ৰাখিছিল দোকানৰ কাৰণে, দোকানত বিক্ৰীৰ কাৰণে। সেইকাৰণে বাহিৰত দিব পৰা নাই আৰু বাহিৰত ভিডিঅ' দিয়া নাই। মানে ভিডিঅ' দিলে বহুতে খুজি থাকে আৰু বহুতে কমেণ্ট কৰি থাকে, ফোন কৰি থাকে যে শহাপহুৰ ভিডিঅ' নাপাওঁ আজিকালি, শহাপহু আছে না নাই। তো শহাপহু আছে, কিন্তু আমি ভিডিঅ'বিলাক বৰ্তমান ইউটিউবত দিয়া নাই সিমান। চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে। তো কি হয়, বহুতে এযোৰকৈ খোজে। এযোৰকৈ আমাৰ ডেলিভাৰী দিয়াটো বহুত অসুবিধা হয়। আমাৰ প্ৰায় 700 টকা ডেলিভাৰী খৰচা হৈ যায়। আপোনাৰ ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, এইখিনি এৰিয়াত যদি পঠাব যাওঁ আমাৰ এক যোৰাতে 700 টকা খৰচা হৈ যায়। আৰু যদি তাৰ লগত 5 যোৰা লয়, সেই খৰচাটো একে। মানে এটা বক্সত পঠাই দিওঁ, এটা বক্সত আমাৰ 700 টকা খৰচা হৈ যায় পঠোৱাৰ নামত। সেইকাৰণে বহুত খৰচা হয়। এযোৰ দুযোৰ পঠাব নোৱাৰোঁ খৰচৰ কাৰণে, সেইকাৰণে আমি ডেলিভাৰী নকৰোঁ। কমচে কম 5 যোৰ বা 10 যোৰ এনেকুৱা ল'লে খৰচটো কমি আহে, ডেলিভাৰী খৰচাটো। মানে এটা বক্সত আমি পঠাব পাৰোঁ। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব লাগিব। 15 দিন 1 মাহ আগতে বুকিং কৰি থ'লেহে আমি দিব পাৰিম। আৰু আমাৰ কেছ অন ডেলিভাৰী সুবিধা নাই। 100% পে'মেণ্ট লৈহে আমি ডেলিভাৰী কৰোঁ। আৰু আমাৰ পৰা কোনো ফ্ৰড নহয়, কোনো ডুপ্লিকেট বিজনেছ নহয়, আমাৰ অৰিজিনেল বিজনেছ। আমাৰ ইউটিউবটো ভালদৰে চাই ল'ব, তাৰপিছত আমাৰ লগত যোগাযোগ কৰিব।